আজি সংবাদমেল অনুষ্ঠানৰ এই পৰা আমাৰ উদ্দেশ্য হৈছে যে যোৱাকালি আমাৰ TCLC-কে আদি কৰি আমাৰ VCDCৰ চেয়াৰমেনবিলাক আমাৰ মানে কাটি দিয়া হ'ল। বিশেষকৈ ইয়াতে জড়িত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ সভাপতি ৰতন কুমাৰ ৰায় ডাঙৰীয়া। ইয়াত আমাৰ জড়িত আছে বিজিনিৰ MLA অজয় কুমাৰ ৰায় ডাঙৰীয়া আৰু আমাৰ ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া। তেখেতসকলে এই বিষয়টো মানে নাভাবিলে যে সমাগত ইলেকশ্যন হৈ আছে, এই ইলেকশ্যনৰ সময়ত অৰ্থাৎ যুদ্ধ আমি কৰিবলৈ গৈ আছোঁ আৰু এই যুদ্ধৰ সময়তে তেওঁলোকে কি কৰি আছে, আমাৰ গৃহকণ্ডল অৰ্থাৎ সৈনিকৰ মাজত আমাৰ নিজৰ সৈনিকৰ মাজত যুদ্ধ চলাই আছে আৰু এনেদৰে যুদ্ধ চলি থাকিলে আমাৰ সৈনিক মৰাটো বাঞ্ছনীয়। অৰ্থাৎ ইয়াৰ পৰা আমি এটা বস্তুই মানে নিৰ্ধাৰণ মানে অনুভৱ কৰিব পাৰিছোঁ যে তেওঁলোকে আজি বিজেপি আৰু UPPL মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী আমাৰ 1 নং কোকৰাঝাৰত প্ৰক্ষেপ কৰিছে, তেওঁলোকক পৰোক্ষভাৱে হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে বুলি আমি ভাবোঁ। কাৰণ কিয় চাওক, আজি গৃহকণ্ডল লগা মানে কি, হয়তো ডিমোটিভেট কৰিছে, ডিমোটিভেট কৰা মানে তেওঁলোকক হৰুৱাইছে। আজি চাওক, ইয়াতে আমি প্ৰমাণ সহকাৰে দেখাবলৈ ওলাইছোঁ। আজি TCLC যেতিয়া চেঞ্জ হ'ল, ইয়াতে TCLC চেঞ্জ হৈছে আপোনাৰ চৰিত্ৰ বৰ্মন TCLCত আহিছে। চৰিত্ৰ বৰ্মন তেখেতক অব্যাহতি দিয়া হৈছিল। তেখেতক ইয়াতে সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে, এইটো তেখেতক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া আছিল। তথাপিও কিন্তু তেখেতে আকৌ কিহত আহিলে, মানে এটা গুৰু দায়িত্ব TCLCৰ চেয়াৰমেন পালে। তাৰ উপৰিও আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল বিজেপিৰ নীতি আদৰ্শ চাওক আপোনালোকে। আজি দিদম গয়াৰী নামৰ যিজন ল'ৰা, তেখেত আজি BPFত মানে জইন কৰিছে আৰু BPFত তেখেতে জইন কৰিছে, ফটো সহকাৰে আমি দেখাই আছোঁ। তেখেতে এইটো চাওক, BPFত জইন কৰিছে, এইটো BPFত জইন কৰিছে তেখেতে আৰু সেইজন মানুহ TCLCৰ আজি মেম্বাৰ। অৰ্থাৎ আমি এইটোৱে বুজোঁ যে বিজেপি কাম BPF। আৰু ইয়াৰ উপৰিও আজি যিজন আছে ইয়াতে সঞ্জীৱ ধৰ বোলা যিজন TCLCৰ চেয়াৰমেন আছে, তেখেত আজি তেজপুৰ পাগলা ফাটেকত আছে, কিন্তু তেখেতো আজি ইয়াৰ চেয়াৰমেন হৈ আছে। তাৰ মানে কি বুজায়, মেম্বাৰ হৈ আছে। তাৰ মানে কি বুজায়, আজি বিজেপি দল আমি ইমান কৈ আছোঁ যে নীতি আদৰ্শৰ দল, কিন্তু আজি নীতি আদৰ্শ ক'ত গ'ল? এই কথাষাৰৰ আমি এইকাৰণে ৰাজ্যিক নেতৃত্বলৈকে যাতে এই কথাটো আপোনালোকৰ জৰিয়তে যায়, কাৰণ আমি ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট অভিৰাম মহানায়ক, তাৰপিছত অজয় ৰাগ, মই যোৱাকালিৰ পৰা ট্ৰাই দি আছোঁ, ফোন কৰি আছোঁ, কিন্তু তেখেতসকলে আমাৰ ফোনৰ একো ৰেছপন্স দিয়া নাই, যাৰ কাৰণে আজি আমি সংবাদমেল আয়োজন কৰিবলৈ বাধ্য হৈছোঁ। আৰু এই বিষয়টো যদি গভীৰভাৱে নলয়, মানে আমাৰ ৰাজ্যিক বিষয়ববীয়া তথা আমাৰ CM, আমাৰ ৰাজ্যিক প্ৰেছিডেণ্ট আৰু ৰাজুজীয়ে, সাংগঠনিক সম্পাদক ৰাজুজীয়ে যদি আমাৰ এই মানে আজিৰ যিটো গভীৰ সমস্যা হৈছে, ইয়াতে যদি এইটো মানে সমাধান নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি মানে আমাৰ লগত সহকৰ্মী মানে আমি দল ত্যাগ কৰিবলৈ আমি সাজু আছোঁ। এইখিনিয়ে। নমস্কাৰ, মোৰ নাম সত্যজিৎ ৰায়। মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তা। তো মই আছিলোঁ আপোনাৰ বিজনীগাঁও VCDCৰ চেয়াৰমেন। তো মোক সাল সলনি কৰি মানে যিজন মানুহক চেয়াৰমেন দিয়া হৈছে, তেওঁ আগতেও চেয়াৰমেন আছিলে। তেওঁৰ ওপৰত ৰাইজৰ বহুত অভিযোগ, প্লাছ তেওঁ দুৰ্নীতিত পট গৈছিলে। তো ইমান এজন মানে অভিযোগ থকা মানুহক আকৌ দুনাই কৰিলে, দ্বিতীয়বাৰ আৰু চেয়াৰমেন বনালে। তো ৰাইজৰ অভিযোগ থকা স্বত্তেও তেখেতৰ নাম আছিলে কমলেশ্বৰ মল্লিক। তো বিজনীগাঁও VCDCৰ যিসমূহ গাঁও আছে, সেই গাঁওসমূহত উপযুক্ত মানুহ নাই নেকি ভাৰতীয় জনতা পাৰ্টিৰ চেয়াৰমেন দিবলৈ? নিশ্চয় আছে। তো কোনোবা এজন মোক কাটিছে বেলেগ কথা, মোক সলনি কৰিছে বেলেগ কথা, মই সেইটোত একো মাত মতা নাই। কিন্তু তেওঁক আকৌ দ্বিতীয়বাৰৰ কাৰণে কিয় দিব? বেলেগ কাৰ্যকৰ্তা আছে, বেলেগ কাৰ্যকৰ্তাক দিয়ক। আজি বিজনীগাঁও VCDCকে বুলি নহয়, আজি বাগৰগাঁও VCDC, মনাকচা VCDC,
তাৰপিছত আলু খুন্দা VCDCকো কাটিছে, ইভেন মেম্বাৰবিলাকো কাটি দিছে। এই TCLC চেয়াৰমেনবিলাক কাটাৰ হৈছে আচলতে ক্ষমতাৰ অপব্যৱহাৰ হৈ আছে। এইবিলাক আমি ক'ব খোজোঁ ক্ষমতাৰ অপব্যৱহাৰ হৈ আছে। আজি কাটিছে মোক বিশ্বজিৎ ৰায়ক, মই বাগৰগাঁও চেয়াৰমেন, এতিয়া মই চিৰাং ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চা চিৰাং জিলাৰ ছেক্ৰেটাৰী। এতিয়া মোক কাটিছে চেয়াৰমেন, কেইদিন আগতে আছিলোঁ চেয়াৰমেন, মোক কাটিছে, মই তাত বেয়া পোৱা নাই। কিন্তু আজি চাওক আপোনালোকে আমাৰ মেম্বাৰখিনিকো গোটেই মেম্বাৰখিনি কাটি দিছে। এইটো সম্পূৰ্ণ ক্ষমতাৰ অপব্যৱহাৰ। আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ তেওঁলোকে মন মৰ্জি মতে যি ইচ্ছা তাকে কৰি আছে। মানে কোনো নীতি, দলৰ যে নীতি আদৰ্শ আছে সেইটো তেওঁলোকে মানা নাই। আৰু যিটো আমি কৈ থাকোঁ পাৰ্টি উইথ ডিফাৰেণ্ট, এইটোৱে ক'ব বিচাৰিছোঁ, হয় এয়াই পাৰ্টি উইথ ডিফাৰেঞ্চ। নিযুক্তি দিয়া হৈছে, হয় 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 হয়, এই ক্ষেত্ৰতে কৈ আছোঁ। সেইকাৰণে কৈছোঁ যে তেখেতক 19 তাৰিখ ডিচেম্বৰৰ 19 তাৰিখে তেখেতক দলৰ পৰা মানে দলৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিলে। আৰু সেই মানুহজনেই কিন্তু পুনৰাই TCLCৰ চেয়াৰমেন পাবলৈ সক্ষম হ'ল। তেনেহ'লে এইটো আমি এইকাৰণে কৈছোঁ সম্পূৰ্ণ দলৰ নীতি আদৰ্শৰ বহিৰ্ভূত তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে। আমি মূল অভিযোগ আমি এইটোৱে কৈছোঁ, আমি অলৰেডি আমাৰ স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াক আমি জনাইছিলোঁ এই বিষয়ত, যে যিহেতু তেখেতে আমাৰ ৰাজ্যিকৰ সম্পাদকৰ দায়িত্বত আছে, তেখেতক আমি জনাইছিলোঁ। তেখেতে কিন্তু কৈছিল এইবিলাক ইলেকশ্যনৰ আগত একো নহয়, কিন্তু তেখেতে আজি এইবিলাক কৰি পেলালে। আৰু ইয়াতে ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টৰ মানে তেখেতৰ লেটাৰ ৰাইটিং পেডতো লিখি দিছিলে। তাৰপিছত অভিৰাম মহানায়ক, এইবিলাক তেওঁলোকে সম্পূৰ্ণ জড়িত আছে এই হাল সলনি কৰাত। ধনৰ লেনদেন সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু মুঠতে এইটো ক্ষমতাৰ অপব্যৱহাৰ হৈ আছে। আৰু আমি সেইটো হস্তক্ষেপ ৰাজ্যিকৰ পৰা আমি হস্তক্ষেপ বিচাৰিছোঁ। যদি এইটো মানে সমাধান নহয় তেতিয়াহ'লে আমি কৰ্মীয়ে আমি তেতিয়াহ'লে এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমি দল ত্যাগ কৰিবলৈ বাধ্য হ'ম। আমি চেয়াৰমেন আমাৰ মুঠ 4জন কাটিছে আৰু ভাইচ চেয়াৰমেনো কাটিছে। আমাৰ কিছুমান ভাইচ চেয়াৰমেনো আছিল, তেখেতসকলৰো কাটিছে। আৰু মেম্বাৰটো কাটিছেই, মেম্বাৰ কাটিছে, VCDC মেম্বাৰ কাটিছে, নাই দিয়া আগজাননীটো দিয়া নাই। আমিতো কাটে এইটোৱে কৈছোঁ, এই 3জনৰ ছত্ৰছায়াত হৈছে। ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট বিজেপিৰ আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট ৰতন কুমাৰ ৰায়, তাৰপিছত আমাৰ স্থানীয় বিধায়ক অজয় কুমাৰ ৰায়, তাৰপিছত আমাৰ MCLA তথা BTRৰ ডেপুটি স্পীকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া। হয়, এইটো আমি মানে কি আজি চাওক আপোনালোকে দুৰ্নীতিৰ লগতে এইটোও বিচাৰিছোঁ যে আজি দলটো আদৰ্শত চলা নাই। লগতে এনেকুৱা হৈছে যে তেওঁ মোৰ ভাল ঘনিষ্ঠ, আজি ঘনিষ্ঠৰ লগতহে দলটো চলি আছে। আজি আমি যেতিয়া মই 2টা টাৰ্মছ ইয়াতে মানে যুৱ মৰ্চাৰ থুৰিবাৰী যুৱ মৰ্চাৰ প্ৰেছিডেণ্ট আছিলোঁ 2টা টাৰ্মছ। তেতিয়া আমি কিন্তু দুখৰ দিনতো তেতিয়া আমি কঁকালত মানে পেটত গামোচা বান্ধি মানে কি কৰিছিলোঁ, কেম্পেইনিং কৰিছিলোঁ, জিকাই আনিলোঁ। কিন্তু আজিৰ তাৰিখত আমাৰ কোনো মানে ফোন কলে ৰিচিভ নকৰে, তেখেতসকলে আমাক ভ্ৰূক্ষেপে নকৰে।